প্ৰথমতে এই এটা কথা ক'ব লাগিব, যিহেতু এখন চিলড্ৰেন পাৰ্কত প্ৰায় সৰু সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰি থাকে। তো এটা আৰু যদি খুব ফুলাম পৰিৱেশ হৈ উঠে, ৰঙীন পৰিৱেশ হৈ যদি উঠে, আমাৰ সকলোৱে ভাল লাগিব। আৰু তাৰে এটা সূক্ষ্ম প্ৰয়াস কৰিছোঁ, যাতে আহিবলগীয়া দিনত ইয়ালৈ যিসকল কণ কণ মইনা মইনীসকলে যিহেতু ইয়াত খেলি থাকে, আৰু তেখেতলোকৰ মনতো সেই এটা ফুলাম মনোভাৱ আৰু প্ৰকৃতিৰ প্ৰতি এটা মানে সজাগতা, প্ৰকৃতিৰ প্ৰতি এটা মৰম ভাল পোৱা যাতে জাগি উঠে, তেনেকুৱা ধৰণৰ এটা পৰিকল্পনাই আচলতে আজি ইয়াত এই চিলড্ৰেন পাৰ্কখনত আমি বৃক্ষৰোপণ কৰিছোঁ। কোন কোন আছিলে উপস্থিত? উপস্থিতটো কৈ দিওঁ নে? সিহঁতক ক'ব নালাগে। আমাৰ সোণাৰু কাঞ্চনৰ মেম্বাৰ জিএলঅ বিচিত্ৰ নাৰায়ণ বৰুৱা, অনুপ পাটকাই, আৰু মই আজি শংকৰ আছে, আৰু এনেকৈ আমি 5জনমান আহিছোঁ আজি ইয়ালৈ। এইখিনি মেম্বাৰে আজি ইয়াত উপস্থিত আছে। গানৰ এই সময়ত এটা গান মনত পৰিছে, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ হেৰি হয়, যেনেকৈ সেউজী 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 অ' সেউজী ধৰণী ধুনীয়া, সোণোৱালী শস্যই পথাৰ কোলাতে হবে, ৰ'দালিৰে ফল ফুল সেন্দুৰীয়া, সেউজী 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 অ' সেউজী ধৰণী ধুনীয়া। মৰাণ লায়ন্স ক্লাব। নমস্কাৰ। আজি আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ পৰিয়ালে আমি মৰাণ লায়ন্স ক্লাবৰ যিখন পাৰ্ক আছিল, সেই পাৰ্কখনত আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ ৰোপণ কৰিলোঁ। আশা ৰাখিছোঁ কণ কণ ল'ৰা ছোৱালীবিলাকে ইয়াত এটা ধুনীয়া পৰিৱেশ পাব। অনাগত দিনত ফলে জাতিষ্কাৰ হ'ব, তেওঁলোকে খেলি ভাল পাব, তেওঁলোকৰ মনবিলাক ভাল হ'ব, আৰু এই ফলৰ সুন্দৰ পৰিৱেশত তেওঁলোকৰ মনটোও যাতে এটা সুন্দৰ গঠনমূলক চিন্তাধাৰাৰে ভৰি পৰিব, আৰু অনাগত দিনত এনেধৰণৰ পৰিৱেশৰ হৈ কাম কৰিব বুলি মই আশাবাদী। ধন্যবাদ। বহু বছৰ ধৰি আপোনালোকে গছ ৰোপণৰ লগত জড়িত, ভৱিষ্যতৰ পৰিকল্পনা কি আছে? জীয়াই থকালৈকে আমি ৰোপণ কৰি যাম বুলি ভাবিছোঁ। প্ৰথমতে আমি চৰাইদেউ জিলাখন সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে এক ৰঙীন আভাস সৃষ্টি কৰিব বিচাৰিছোঁ, যাতে পৰ্যটক আৰু আকৰ্ষিত হয়। যিহেতু চৰাইদেউ জিলাখনলৈ পৰ্যটকৰ আগমন হয়, চৰাইদেউ মৈদাম চাবলৈ, দেওশাল চাবলৈ, ৰংঘৰ কাৰেংঘৰ এইবিলাক চাবলৈ পৰ্যটক যথেষ্টখিনি আহে। আৰু যদি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙীন ৰঙেৰেও যদি এটা প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি হয়, মই ভাবোঁ যে অনাগত দিনত আৰু যথেষ্ট সংখ্যক পৰ্যটক আকৰ্ষিত হৈ এই অঞ্চললৈ আহিব, আৰু পৰ্যটক আহিলে আমাৰ নিবনুৱা যুৱক যুৱতীসকল সংস্থাপিত হোৱাৰ বাট মুকলি হ'ব বুলি মই আশাবাদী। আমি প্ৰায় 2 লাখৰ অধিক গছপুলি ৰোপণ কৰিলোঁ, আৰু প্ৰায় 2 লাখ পুলি ডাঙৰ হ'ল। কিছুমানে এতিয়া গছত ফুলেৰে হাঁহিব ধৰিছে, ভাল লাগিছে। অনাগত দিনত এনেধৰণে কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতি দিলোঁ ৰাইজক। ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।